আতংকত দিন কটাইছে আনোৱাৰৰ পৰিয়াল। জেচিবি লগাই নলা কাটি পেলোৱাৰ অভিযোগ হাইদৰ হুছেইনৰ বিৰুদ্ধে। যোৱাকালি নিশা হাইদৰে বলপূৰ্বকভাৱে জেচিবি লগাই নলা কাটি পেলোৱাৰ অভিযোগ কৰে। তাৰ উপৰিও বিভিন্ন ধৰণে আনোৱাৰক সামাজিকভাৱে সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ হাইদৰ বিৰুদ্ধে। হয়, এতিয়াও অন্ত পৰা নাই হুজাইৰ পাবিজুৰি হাইদৰ আৰু আনোৱাৰৰ সংঘাত। এটাৰ পিছত আনটো সংঘাতে লৈছে ভয়ংকৰ ৰূপ। পুনৰ হাইদৰে জেচিবি লগাই আনোৱাৰৰ ভূমিত থকা নলা কাটি পেলোৱাৰ অভিযোগ উত্থাপন কৰে আৰু তাৰ উপৰিও আনোৱাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত বহু মিছা অভিযোগ কৰাৰো কথা জানিবলৈ দিয়ে। হাইদৰে আনোৱাৰৰ ওচৰত টকা পোৱা বুলিও দাবী কৰে, যদিও এই কথা অস্বীকাৰ কৰে আনোৱাৰৰ ভাতৃয়ে। ঘটনা হৈছে আমাৰ দাদাৰ নাম আনোৱাৰ হুছেইন। সি বাহিৰত থাকে, এজন বিজনেছমেন মানুহ হয়। সকলোৱে চিনি পায় আনোৱাৰ দাদা বুলি। আনোৱাৰ ক'লে সকলো ৰাইজে সকলো মানুহে চিনি পায়। এতিয়া হাইদৰ গৈছিলে ডুবাইত, 3 বছৰ আগত গৈছিলে ডুবাইত। 3-3.5 বছৰ আগত ডুবাইত গৈ কাম কৰিছে। কৰাৰ পিছত সি ঘৰত আহিছে। ঘৰত অহাৰ পিছত এই পানীখিনিৰ সমস্যা, কালি যিটো নিউজ আমি দিছিলোঁ, সেই পানীখিনিৰ সমস্যাত সি হাত মাৰিব পৰা নাই। সেইকাৰণে আমাৰ ডাঙৰ দাদাক আমাক বদনাম কৰিব বুলি তেওঁ বদনাম কৰি আছে ৰাইজৰ ওচৰত। গতিকে সি 2,80 লাখ টকাৰ ডিমাণ্ড কৰিছে মোৰ দাদাৰ ওচৰত পায় বুলি। সেইটো মিছা হয়, ফল্ছ হয়। সি এজন ড্ৰাইভাৰ মানুহ হয়। সি 2,80 লাখ টকা ক'ত পাব? আৰু মাল যদি দিছে, কোনোবা আগৰ মাল দিছে আমাৰ দাদাৰ ওচৰত, কৈছে মাল দিছে বুলি। যদি দিছে তেতিয়াহ'লে এটা প্ৰুফ দেখুৱাওক যে আমি এইখিনি মালৰ পইচাটো পাম আনোৱাৰৰ ওচৰত 2,80 লাখ টকা। এইটো একদম ফল্ছ হয়, মিছা হয়। মানুহক মোৰ দাদাক বদনামী কৰিবৰ কাৰণে এই ছ'চিয়েল মিডিয়াত এইবিলাক ভিডিঅ' বনাই ভাইৰেল কৰি আছে মাৰিবলৈ। এইটো মিছা হয়। এইটো কোনো হাইদৰে চুপাৰি লগাইছে মোৰ দাদাক মাৰিবৰ কাৰণে। পূৰা ভিডিঅ' ৰেকৰ্ডিং আছে। যদি প্ৰয়োজন হয় আমি প্ৰশাসনক দেখুৱাব পাৰিম। এতিয়া সি খালি সদায় আজি এসপ্তাহ হৈছে মোৰ দাদাৰ লগত লাগি আছে। কিবা না কিবা এটা লগাব পাৰিম নেকি? গতিকে মই সকলো ৰাইজক কৈছোঁ, সি মিছা কথা কৈ আছে। সি এজন ফল্ছ বেইমান মানুহ হয়, মিছা কথা কয়। গতিকে সি আমাৰ ওচৰত বা মোৰ দাদাৰ ওচৰত কোনো টকা পইচা নাপায়। আৰু যদি পায় তে এটা প্ৰুফ দেখুৱাব পাৰিলে পুলিচ প্ৰশাসনক কেছ কৰক। আদালত আছে, কোৰ্ট আছে, কোৰ্টত কেছ কৰক। যদি মোৰ দাদাৰ ওচৰত টকাখিনি পায়, প্ৰুফ দেখুৱাব লাগিব যে আমি পাম বুলি। এইটো একদম ফল্ছ হয়, মিছা হয়। এইটো একদম মিছা কথা। কোনো চুপাৰি চাপাৰি একো নাই। সি বহুত আগৰ পৰা মোৰ দাদাক টাৰ্গেট কৰি লৈছে যে সিহঁতক আমাৰ সম্পত্তি, মাটি বাৰী কিনিছে আমাৰ দাদাই। গড় সম্পত্তি মহাৰাষ্ট্ৰত গড়বাৰী আছে, আমাৰ অসমত গড়বাৰী আছে, মাটি বহুত কিনিছে। সেইবিলাক তাৰ এটা জ্বলন হৈছে তাৰ, যে তেখেতক কেনেদৰে মানে ডাউন কৰিব পাৰিম। আৰু মাৰ্কেটত আনোৱাৰৰ বা সৰু ভাইটিসকলক বদনামী কৰিব পাৰিম। সেইকাৰণে আমাৰ দাদাৰ লগত উটি পৰি লাগিছে আমাক ডাউন কৰিবৰ কাৰণে, আমাক বদনামী বনাবৰ কাৰণে। তো মই ৰাইজক কৈছোঁ, যদি সেই হাইদৰে মোৰ দাদাৰ ওচৰত কোনো টকা পইচা পায়, তেতিয়াহ'লে এটা না এটা প্ৰুফ দেখুৱাওক। তো প্ৰমাণিত হৈ যাব সি আমাৰ ওচৰত টকা পায় বুলি। আৰু তাৰ 2,80 লাখ টকা যিটো পায় বুলি কৈছে, তাৰ খানদানৰ যিমানখিনি মাটি আছে, তেওঁৰ খানদানৰ যিমানখিনি গড় আছে, সেই সকলোখিনি বিক্ৰী কৰি পেলাই 2,80 লাখ টকা নহয়। হাইদৰে তেওঁৰ মুখেৰে কৈছে বা ভিডিঅ' ভাইৰেল হৈছে যে আনোৱাৰক আমি প্ৰাণে মাৰিবলৈ আমি তেখেতৰ ঘৰত গৈছিলোঁ ডুবাইত। তো আনোৱাৰ দাদা তেখেতৰ ৱাইফৰ লগত ভিডিঅ' কলত কথা পাতি আছিলে। আৰু হাইদৰে তেখেতৰ বাই এটা আশ্ৰফ হুছেইন, তেওঁক লগত লৈ গৈছিলে যে আনোৱাৰক খতম কৰি আহিম বুলি। এনেকুৱা ধৰণৰ কথা ভিডিঅ'টোক কৈ আছে। গতিকে আমি অসমৰ ৰাইজক সকলোক জনাইছোঁ যে এই মানুহজনে যিমানখিনি কথা কয় গোটেইখিনি ফল্ছ কয়।
তাৰ কথাত কোনো প্ৰমাণ দেখুৱাব নোৱাৰে, কোনো এটা প্ৰুফ দেখুৱাব নোৱাৰে যে টকা পায় বুলি। ৰাতি হাইদৰে তেওঁক এটা গুণ্ডা বাহিনী লগত লৈ আহি আমাৰ ঘৰৰ সন্মুখত JCB লৈ অবৈধভাৱে কোনো প্ৰশাসনক জনোৱা নাই, কোনো মেম্বাৰ প্ৰেছিডেণ্ট কোনো নাজানে বস্তুটো। আহি পেলাই আমাৰ ঘৰৰ পিছফালে আৰু এটা ঘৰ আছে, তেখেতৰ ঘৰৰ সন্মুখত বৰষুণৰ পানী জমে বাটত ৰাস্তাত গাঁতা হৈ, সেই গাঁতৰ পানীখিনি সেই আমাৰ এটা বাঁহৰ জাৰ আছে, বাঁহৰ জাৰৰ ফালে পানীটো ওলাব পাৰে বা আগতে এইটো ৰাস্তা আছিলে যে বৰষুণৰ পানী ইফালে গুচি যায়। সেই পানীখিনি কালি আমি বনোৱা ড্ৰেইন আমাৰ পাৰ্চনেল মাটিত আমাৰ পাট্টাৰ মাটিত ড্ৰেইনখন পাকাৰে বনাইছোঁ। গুণ্ডা বাহিনী লগত লৈ আহি আমাৰ ঘৰৰ সন্মুখত ড্ৰেইন এটা কৰিছে যে PWD ৰোডত পানী জমিছে, সেই বেলেগ মানুহৰ ঘৰৰ সন্মুখত সেই পানীখিনি ড্ৰেইন কৰি আমাৰ ইয়াত লৈ আহি পেলাইছে। আমাৰ যিটো ড্ৰেইন, আমাৰ বাৰীৰ পানীৰ ড্ৰেইনত পেলাইছে। গতিকে আমি প্ৰশাসনকো জনাইছোঁ, এই মানুহজনে বহুত গুণ্ডাগৰ্দি কৰি আছে, বহুত অত্যাচাৰ কৰি আছে আমালোকক। আপোনালোকে এই মানুহজনৰ কিবা এটা ব্যৱস্থা ল'বলৈ আমি আমাৰ মুৰাদাবাদ থানাৰ OC ছাৰক অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক, সুহানা লাইভ।